Hello everyone, আজি আমি বাৰিলে আহিছো আৰু ইয়া চাকচোন এবাৰ ভাইটিদাহতৰ কঠিয়া ইয়াতে পাৰিলে পানী হৈ আছিল যে হেতু কাৰণে ইয়াতে পাৰিলে আৰু এবাৰ ইমান ধুনিয়া হৈছে কঠিয়াখিনি আমাৰখিনি দেখাম বলক আৰু আমি গাছ বিচাৰিব আহিছো মাইনু খুৰীৰ লগত বহুত দিনৰ পাছত বাৰিলে আহিলো আমাৰ বাৰিখন পালুহি এতিয়া আৰু ইয়া বাৰি ঘৰটো অৱস্থা চাকচোন বনাবলে লাগে এতিয়া ৰুৱাৰুলে মানে জিৰাবহে লাগিব যে আগৰ দিন ধুনিয়া হৈ আছিল কঠিয়াখিনি এই আমি দুপৰীয়াখন হাবিয়ে গৈ আছো বা গাছ বিচাৰি অৱশেষত এয়া এটা পালো আৰু দেই বা গাছ ইফালে মই চিন্নুপোৱা জনীয়ে দেখাই দিছো আজি প্ৰথম আহিছো দেই বা গছ বিচাৰি ইমান দুপৰীয়া বাৰিলে আহি গাছ অকল এটা পালো ঢেকিয়া দুডাল মান আৰু নেমু পুলি এটা এটো মাক ৰুবলে দিমগে আৰু মাইনু খুৰীয়ে নেমু টেঙা বিচাৰি আছে ঢেকিয়াও তুলি আছে গুড মৰ্নিং মোৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনালো পৰহি দিনাই ভিডিঅ'টো ষ্টাৰ্ট কৰা কালি ভিডিঅ' কৰিবলৈ পাহৰি গ'লে ফিলে আমাৰ সানে চাই আছে দে হাই দি দিয়া এ কি খাইছা হাই এটা দি দিয়া হৰলিক্স খাইছা এয়া মই বাৰান্দাত বহি চাহ খাব লৈছো বিস্কুট আৰু শুকান হৰলিক্স অকনমান লৈ আনিছে আমাৰ সানে খাই ভাল পায় দে শুকান হৰলিক্স কিন্তু খাব নালাগে অসান হাই এটা দি দিয়া কি কৈছা নটংগি Hello everyone, এতিয়া 10টা বাজি গ'ল এয়া ৰুটি খাব লৈছো মানুহজনে খাই আছে মাও খালে পাপা অলপ দেৰিকে খাব আৰু কালি মানুহজনে ছাগলীৰ চুপ বনাইছিলে কালি মই নাখালো মানে কালি বৃহস্পতিবাৰ আছিল যে মোৰ কাৰণে থৈ দিছিলে আজি বাৰু গোটেই কেইটাই খালো মই ইমান বেছি নাখাও যে এতিয়া 10:30 বাজি গৈছে মায়ে এয়া ভাত পাতি দিলে আৰু এয়া দেখিছেনে নেমু লৈছো এফালে সোডা খাৰ আৰু চাৰ্ফ কাম এটা কৰিব লৈছো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব কি কৰিম এয়া কেৰাহী পাতি দিলো এতিয়া কাটি থোৱা নেমুখিনি দি দিছো এতিয়ালৈকে মই গেছৰ ফ্লেমটো অন কৰা নাই এয়া কাটি থোৱা নেমুখিনি দি দিয়াৰ পাছত চাৰ্ফ আৰু সোডা খাৰখিনি দি দিম আৰু ইয়াতে এতিয়া মই পানী দি দিম গেছৰ ফ্লেমটো অন কৰি এতিয়া মই ইয়াতে পানী দি দিলো আসলতে এইখিনি বনোৱা হৈছে কাহৰ বাচন বৰ্তন সাফা কৰিবৰ বাবে যেহেতু আমাৰ কাহৰ বাচন বৰ্তন ইমান ব্যৱহাৰ কৰা নহয় থৈ দিওতে অকনমান দাগ লাগি যায় যে সেই কাৰণে আজি কাহৰ বাচন বৰ্তনবোৰ সাফা কৰিম আপোনালোকক দেখুৱামে কিমান সাফা হয় এয়া এইখিনি উতল আহিবলৈ ধৰিছে আৰু এইখিনি আৰু অকমান দেৰি মানে হিজাব লাগিব নেমুখিনি হিজি যোৱালৈকে এয়া দেখিছেনে এইখিনি উতলি পানীখিনি একেবাৰে কমি গ'ল আৰু নেমুখিনিও ধুনিয়াকে হিজি গ'ল এইখিনি হৈয়ে গৈছে এতিয়া অকনমান দেৰি ঠাণ্ডা হ'বলৈ দিম So এতিয়া 11:30 বাজি গৈছে আৰু এইখিনি ধুই এটালো কিন্তু আপোনালোকক সঁচা কথাটো কৈ দিও ইমান সফা নহল দেই অলপ সফা হল বাৰু আমাৰ সানে চকি চুচৰা আছে আৰু এইবোৰ কিমান বছৰ দাগ এবাৰো ধুই পোৱাই নাই এনেকে মানে নেমু দি মেলি সেইকাৰণে এইবিলাক চাওকচোন নগলে দাগবিলাক অলপ এনে গ'ল আৰু অলপ সাফা হল আৰু দেখিছেনে এইবিলাক নগলে এয়া মায়ে পাপা কাৰণে ৰুটি বেলি দিলে ওঠনি মঠিয়ে থৈছিলে বাৰু এতিয়া মই পুৰি দিওঁ ৰুটি পুৰি হৈ গ'ল আৰু এয়া এতিয়া আম খাব লৈছো চাওকচোন আমটো ইমান ডাঙৰ ভিডিঅ'ত অকনমান সৰুৱে দেখিছে বাৰু এতিয়া কাটি খাওগৈ সবে
এটা আমতে চাওক কিমানকৈ ওলালে চাই দিয়াছিলে হেল্ল' এভৰিৱান এতিয়া 5:30 বাজি গৈছে আমি ঢেকীয়া বিচাৰি বিচাৰি বহুত দূৰ পালোহি আগত কণবাই ডাঙৰ ধুনু আমাৰ টুপুলু বেটা আৰু পাছত এইফালে আমাৰ হিয়া খুৰী মাইনু খুৰী আহি আছে এটা পঢ়িবা নাই সান আসান কি খাবা জুজু আমাৰ সানে উৎপাত কৰি আছে দে এতিয়া তাক গাওটো আনিব দিছো আহা কেমেৰা কৰিলে বেয়া পায় বাই 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 আসান অসান গলে কি ক'ব লাগে অসান অসান সান কৈ দিয়া আকৌ অসান কি খাইছা মটৰ কৈ দিয়া মটৰ কৈ দিয়া আকৌ মটৰ কৈ দিয়া আকৌ আয়ু আইতা কি আনিলে ৰুটি আইতাকে চানক ৰুটি এখন আনি দিলে মানে ৰুটিখন মাজতে 4 ভাগ কৰি ধুনীয়াকৈ একদম তেলত উপঙাইকৈ পুৰি দিলে এতিয়া সি খাই আছে তাৰ আগত কণীও খালে সি দুটা চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহিছোঁ বাই গুড নাইট অল